ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি জানুৱাৰী মাহৰ 1 তাৰিখ। আজি বাৰ হ'ব বৃহস্পতিবাৰ। আজি সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আপোনালোকৰ সকলোৰে নতুন বৰ্ষটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। তিথি হ'ব শুক্লা কৰৈদশী তিথি। আজি নক্ষত্ৰ হ'ব ৰোহিণী নক্ষত্ৰ। তাৰপিছতে মৃগশিৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব শুভ যুগ, তাৰপিছতে শুক্ৰ যুগ আৰম্ভ হ'ব। আজি কৰণ হ'ব কৈলৱকৰণ, তাৰপিছতে তৈতিলকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব বৃষ ৰাশি। আজিৰ জন্মত বৃষ ৰাশি শুদ্ৰবন মতান্তৰে বৈশ্যবন নৰগণ মৰণত দুখ নাই। যোগিনী আজিৰ দক্ষিণত। আজি সূৰ্য উদয় হ'ব 6:14 সূৰ্যাস্ত সময় হ'ব 4:38। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি আৰম্ভণিৰ পৰাই আপোনালোকৰ নিজৰ আধৰুৱা কামখিনি পূৰণ কৰিবৰ বাবে চেষ্টা কৰিব। আজি আপোনালোকৰ দিনটো অপ্ৰয়োজনীয় কাম কাজৰ পৰা বিশেষ কিছু মুক্ত পাব আৰু সম্পূৰ্ণৰূপে আজি আপোনালোকে নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব পাৰিব। দিনটো প্ৰথম ভাগত আপোনালোকৰ পৰিকল্পনা বাস্তৱলৈ পৰিণত হ'ব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ সহায়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো সহজ হ'ব। দিনটো সুখকৰ হ'ব। আদালতৰ বিষয়ত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'লে আপোনালোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সহায়ক হ'ব। অত্যধিক ব্যস্ততাই ঘৰখনত জিৰণি ল'ব নোৱাৰিব পাৰে বুলি কৈছে। আৰ্থিক অসুবিধাই কিছু লোকক বিশেষকৈ কিছু নেতিবাচক চিন্তাৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগৰ সময়খিনিত ব্যৱসায়ত অধিক কঠোৰ পৰিশ্ৰম আৰু কম ফলাফলৰ পৰিস্থিতি হ'ব পাৰে। সংবাদ মাধ্যম আৰু ইণ্টাৰনেটৰ জৰিয়তে ব্যৱসায় সম্পৰ্কীয় নতুন তথ্য বিশেষকৈ সংগ্ৰহ কৰাটো গুৰুত্বপূৰ্ণ। ব্যৱসায়িক কাৰ্যকলাপ এতিয়াৰ বাবে স্বাভাৱিক হৈ থাকিব। চৰকাৰী ভ্ৰমণৰ পৰিকল্পনা হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত দিনটোৰ প্ৰথম ভাগত সমন্বয়ৰ অভাৱ হ'ব পাৰে। অৱশ্যে পাৰস্পৰিক বুজাবুজিৰে সমস্যা সমাধান কৰিলে ভাল হ'ব। স্বাস্থ্যৰ প্ৰতি বৰ্তমান সময়ত অসাৱধান একেবাৰে নহ'ব। বিশৃংখল সময়সূচী আৰু খাদ্যাভ্যাসৰ ফলত পেটৰ বিষ হ'ব পাৰে। অৱশ্যে অলপ সাৱধানে আপোনালোকক সুস্থ আৰু সুখী কৰি ৰাখিব পাৰিব বুলি কৈছে। দিনটো দ্বিতীয় ভাগৰ এই সময়খিনিত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সমানুপাতিক ফল দেখিব, যি আপোনালোকক অলপ মানসিক শান্তি আনিব বুলি কৈছে। একে সময়তে এই সময়খিনিত কৈছে যে আপোনালোকৰ সিদ্ধান্তই অনুশাসিত আৰু সুখদায়ক ঘৰুৱা পৰিৱেশ বজাই ৰখাৰ ক্ষেত্ৰত সৱশ্য হ'ব। ঘৰখনতে বিত্তীয় লেনদেন চলাওঁতে সাৱধান হওক, যাতে সম্পৰ্কত কোনো ধৰণৰ প্ৰভাৱ নপৰে। তাৰ প্ৰতি কিন্তু আপোনালোকে অলপ ধ্যান ৰাখিব লাগিব বুলি কৈছে। আজি দিবাস্বপ্ন দেখি সময় নষ্ট নকৰিব, বৰঞ্চ আপোনালোকৰ পৰিকল্পনাত কাম কৰক। যিকোনো লক্ষ্যত উপনীত হ'বলৈ কণ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ বহুত বেছি কষ্ট কৰিব লাগিব। ব্যৱসায়ৰ দিনটোৰ দ্বিতীয়াৰ্ধটো আপোনালোকৰ বাবে ব্যৱসায়িক বিশেষকৈ উন্নতিৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। আপুনি নিশ্চয়কৈ ইয়াৰ দ্বাৰা উপকৃত হ'ব। আপুনি আপোনালোকৰ ব্যৱসায়িক সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব পাৰে, যিবোৰ একেবাৰে সঠিক বুলি প্ৰমাণিত হ'ব। আজি আপোনালোকৰ কাৰ্যালয়ত কিছুমান ৰাজনৈতিক বিষয়ৰ সৃষ্টি হ'ব পাৰে। ঘৰখনত এক সুষম আৰু সুখদায়ক পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কত যিকোনো আৱেগিক আঘাতৰ ফলত দূৰত্বৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অনিয়মিত ৰুটিনৰ বাবে মূৰৰ বিষ আৰু পেটৰ বিষৰ অনুভৱ কৰিব পাৰে। নিজৰ যত্ন লোৱাটো বৰ্তমান সময়ত প্ৰয়োজন আছে বুলি কৈছে। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ। বৃষ ৰাশি, যদি আপোনালোকৰ ৰাজনৈতিক সংযোগ আছে তেন্তে ইয়াক আৰু অধিক শক্তিশালী কৰক, কিয়নো ইয়াৰ দ্বাৰা আপোনালোকৰ বাবে উল্লেখযোগ্য লাভৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ ব্যক্তিগত কথাবোৰ শ্বেয়াৰ কৰাটো এৰক। যিকোনো কাম বিশেষকৈ বিচক্ষণতাৰে কৰিলে আশা কৰাতকৈ অধিক সফলতা লাভ কৰিব। চিৰিয়াছলি কামখিনি কৰক বুলি কৈছে। কথা বতৰা কওঁতে নিজৰ শব্দবোৰ বুদ্ধিমানৰূপে বাছি লওক বুলি কৈছে। আজি আত্মীয়ৰ লগত কাজিয়া হ'লে শান্ত হৈ থকাটো উত্তম হ'ব। বছৰৰ প্ৰথম দিন যিহেতু কাজিয়া পেচালৰ পৰা আঁতৰি থাকক। কোনো গুৰুত্বপূৰ্ণ বস্তু হেৰুওৱা বা চুৰি হোৱাৰ ভয়ে মানসিক চাপৰ কিছু লোকৰ সৃষ্টি কৰিব পাৰে। দিনটোৰ প্ৰথম ভাগত অৱশ্যে ঘৰখনতে সেইখিনি বস্তু পাব পাৰে বুলি কৈছে। ব্যৱসায় দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ উপাৰ্জন ভাল হ'ব। আপোনালোকৰ কৰ্মচাৰীসকলৰ কৈছে যে ভাল পৰামৰ্শ লাভজনক হ'ব। গুৰুত্বপূৰ্ণ চুক্তিৰ সম্ভাৱনা আছে। নিয়োজিত ব্যক্তিসকলে সাৱধান হ'ব লাগে। ঊৰ্ধ্বতন বিষয়াৰ পৰামৰ্শক আওকাণ নকৰিব। পৰিয়ালৰ পৰিৱেশ ভাল হৈ থাকিব, কিন্তু প্ৰেমৰ সম্পৰ্কত অবিশ্বাসৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। পেশী টান হ'ব পাৰে। দিনটো প্ৰথম ভাগত বিষ বাঢ়িব পাৰে। কিছুলোকৰ সময় উপযুক্ত জিৰণি লওক। শক্তি বৃদ্ধি কৰা খাদ্য গ্ৰহণ কৰক বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ বা প্ৰথম ভাগৰ সময়খিনিতো আপোনালোকে এটা ধৰ্মীয় বিশেষকৈ স্থানলৈ আপোনালোকে যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আধ্যাত্মিক সুখ লাভ কৰিব। বয়োজ্যেষ্ঠসকলৰ অভিজ্ঞতা আৰু পৰামৰ্শক আজিৰ দিনটোত আপোনালোকৰ দৈনন্দিন কাম কাজত অন্তৰ্ভুক্ত কৰক বুলি কৈছে। সফলতাৰ বাবে কঠোৰ পৰিশ্ৰম আপোনালোকৰ বাবে অতিকৈ প্ৰয়োজনীয় বুলি কৈছে।
ঘৰখনত শৃংখলা বজাই ৰাখিবলৈ কৈছে আৰু সৰু সৰু নেতিবাচক বিষয়বোৰক আওকাণ কৰাটো ভাল হ'ব। বিপদজনক কামৰ পৰা যিমান পাৰে আপোনালোকে আজিৰ দিনটোত আঁতৰি থাকক। আৰ্থিক বিষয় চম্ভালিলে সাৱধান হওক, হেৰুৱাৰ সম্ভাৱনা আছে। গাড়ী চলোৱাৰ সময়ত অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব। দিনটোৰ দ্বিতীয় ভাগৰ সময়খিনিত কৰ্মক্ষেত্ৰত সম্প্ৰসাৰণ সম্পৰ্কীয় পৰিকল্পনাত কাম কৰাৰ সঠিক সময়। কিন্তু আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতে ভাল সমন্বয় বজাই ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ। এই সময়ত আপুনি যিবোৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে সেইবোৰৰ বাবে আপুনি বহুত বেছি কষ্ট কৰিব বুলি কৈছে আৰু কষ্টৰ প্ৰয়োজন হ'ব। স্বামী স্ত্ৰীৰ যি সম্পৰ্ক আন্তৰিক হ'ব বুলি কৈছে। স্বামী স্ত্ৰীৰ বিশেষকৈ মাজত বুজাবুজি থাকিব। পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যোৱাৰ প্লেনিং কৰিব পাৰে, সকলোৰে বাবে আনন্দ কঢ়িয়াই আনিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি বৃষ ৰাশি জাতক জাতিকাসকলে স্বাস্থ্যৰ অৱহেলা একেবাৰে পৰিহাৰ কৰক বুলি কৈছে। স্নায়ু টান বিষ হ'ব পাৰে। যোগ আৰু ব্যায়ামৰ ওপৰতো গুৰুত্ব দিব। বিশেষকৈ জাংক ফুড পৰিহাৰ কৰক বুলি কৈছে। মছলাজাতীয় খাদ্যবোৰ এভইড কৰি চলক, নহ'লে পেটৰ লগত জড়িত কিছু সমস্যাই বাৰুকৈ অশান্তি দিব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু অলপ গুৰুত্ব দি চলিলে বৃষ ৰাশিৰ জাতক জাতিকাসকলে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 7। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। নতুন বছৰটো ভালদৰে পাৰ হওক। পৰিকল্পনা অনুসৰি কাম কৰক, নিশ্চয়কৈ সফলতা অৰ্জন কৰিব। দিনটো শুভ হওক। জয় শ্ৰীকৃষ্ণ। ওম নমঃ শিৱায়। মিথুন ৰাশি, দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আৰম্ভণিৰ পৰা কিছু ভাল খবৰ পাই আপোনালোকৰ ঘৰলৈ এক সুখৰ পৰিৱেশ কঢ়িয়াই আনিব। আজি কাম কাজত ব্যস্ত থাকিব। ধৰ্মীয় কাম কাজ আৰু সমাজ সেৱাই কিছু লোকক বহুত বেছি ব্যস্ত কৰি ৰাখিব। লগতে আজি মানসিক শান্তিও পাব বুলি কৈছে। সম্পৰ্কত যিকোনো তিক্ততা কাৰোবাৰ হস্তক্ষেপৰ দ্বাৰা সমাধান হ'ব পাৰে। যুৱক যুৱতীসকলে দিনটোৰ প্ৰথম ভাগৰ পৰা পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতি সম্পূৰ্ণ দায়বদ্ধ হৈ থাকিব। আজি আপোনালোকৰ বাজেট আপোনালোকৰ প্ৰয়োজন অনুসৰি সীমিত আৰু সুষম কৰি ৰাখক। যদি আপুনি মাটি বা বাহনৰ বাবে ঋণ লোৱাৰ কথা ভাবিছে, তেন্তে এইকেইদিনত যদি কিবা এটা কৰিম বুলি ভাবিছে তেন্তে বিবেচনা কৰিহে আগবাঢ়ক। আজি পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব পাৰে বুলি কৈছে। একে সময়তে দিনটোৰ আৰম্ভণিৰ পৰা বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত বহুত কষ্ট আৰু প্ৰত্যাহ্বান আহিব। অৱশ্যে ইয়াৰ ফলাফলো আপোনালোকৰ বাবে ইতিবাচক হ'ব বুলি কৈছে। আজিৰ দিনটোত যদি আপোনালোকৰ কোনো অংশীদাৰীত্ব সম্পৰ্কীয় পৰিকল্পনা আছে, তেন্তে এতিয়া সেইবোৰ আৰম্ভ কৰাৰ বাবে উপযুক্ত সময়। জ্যেষ্ঠ বিষয়াসকলে আপোনাক কৰ্মস্থলীত বিশেষকৈ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। আপুনি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু বজাৰ কৰিও কিছু লোকে বিশেষ অৰ্থাৎ আপোনালোকে মানসম্পন্ন সময় কটাবলৈ সুযোগ পাব। জীৱনসংগীৰ সৈতে আউটিঙৰ পৰিকল্পনাও কৰিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত অত্যধিক দায়িত্ব লোৱাটোৱে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। আপোনালোকৰ শক্তি অনুসৰি আপোনালোকৰ কামৰ বোজাৰ সামঞ্জস্য আপোনালোকে কৰি ৰাখক। লগতে আপোনালোকৰ জিৰণিৰ বাবে সময় উলিয়াওক বুলি কৈছে। দিনটোৰ দ্বিতীয়াৰ্ধটো আপোনালোকৰ আৰম্ভণিৰ পৰা আপুনি নৱীকৃত শক্তি অনুভৱ কৰিব। যদি আপুনি ঘৰখন বা ব্যৱসায়ৰ সৈতে জড়িত কিছুমান পৰিৱৰ্তনৰ পৰিকল্পনা কৰিছে, তেন্তে তাৰ বাবে এই সময়খিনি অনুকূল সময়। ভালদৰে চিন্তা কৰিলে আপোনালোকৰ সৃষ্টিশীলতাৰ আজি বৃদ্ধি পাব বুলি কৈছে। এই সময়খিনিত যুৱক যুৱতীসকলে সচেতন হোৱাটো উচিত যে অত্যধিক অসাৱধানতাৰ ফলত সুযোগ হেৰুৱাবলগীয়া হ'ব পাৰে। অত্যধিক ইগ' আৰু নিজকে আনতকৈ উচ্চ বুলি ভবাটো কিন্তু ভাল নহয়। আজি কোমল আচৰণ বিশেষকৈ আপোনালোকে বজাই ৰাখক। আত্মীয় আগমনৰ ফলত ব্যক্তিগত বিষয়ত কিছু বাধাও আহিব পাৰে। এটা অনুকূল পৰিৱেশৰ সৃষ্টি হ'ব। আজি আপোনালোকৰ ব্যৱসায়ত কিছু পৰিৱৰ্তন হ'ব। আপুনি ইতিবাচক ফলাফল দেখিব পাৰিব পাৰে বুলি কৈছে। আপোনালোকৰ যোগাযোগৰ জৰিয়তে নতুন কাম বিচাৰি পাব পাৰে। আজি কৰ্মচাৰী বা সহকৰ্মীসকলৰ সৈতে তৰ্ক হ'ব পাৰে। এৰাই চলিব লাগে আজিৰ দিনটোত। এই সময়ছোৱাত সমস্যা সমাধানৰ ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব। ঘৰখনত শান্তি থাকিব। আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সমৰ্থনে আপোনাক অনুপ্ৰাণিত কৰি ৰাখিব। অপ্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্ক পৰিহাৰ কৰক বুলি কৈছে। বিপদজনক কাম কাজ পৰিহাৰ কৰক আৰু সাৱধানে গাড়ী চলাওক। সুৰক্ষাৰ নিয়মবোৰ সাৱধানে মানি চলক। ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 3। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। মিথুন ৰাশি জাতক জাতিকাসকলৰ বছৰটো ভালদৰে পাৰ হওক। আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। কৰ্কট ৰাশি, আজি আপোনালোকৰ প্ৰিয় কামবোৰ কৰি কিছু সময় কটালে আপুনি শক্তিশালী আৰু সুখী অনুভৱ কৰিব। যদি আপুনি সম্পত্তি কিনা বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আজিৰ দিনটোত ইয়াৰ ওপৰত কাম কৰাৰ উপযুক্ত সময়। শিশুৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ সহায়ক হ'ব। নেতিবাচক চিন্তাবোৰ পৰিহাৰ কৰক। যদি কোনো বিশেষকৈ ঘনিষ্ঠ আত্মীয়ৰ লগত তৰ্ক হয়, তেন্তে শান্ত হৈ থকাটো গুৰুত্বপূৰ্ণ। সেই অনুসৰি দৈনন্দিন কাম কাজ আৰু বিশেষকৈ কামৰ ধৰণ সলনি কৰাটো গুৰুত্বপূৰ্ণ। আজি আপোনালোকৰ খং আৰু ক্ৰোধে প্ৰায় আপোনালোকৰ কামত বাধা দিব পাৰে। আজি আপোনালোকৰ পেছাদাৰী জীৱনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অসুবিধা পাব পাৰে। গতিকে সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত মনোনিৱেশ কৰি থাকক। চৰকাৰী চাকৰিত থকাসকলে কামৰ বোজাৰ বৃদ্ধিৰ বাবে আজি অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। ঘৰখনত এটা সুখদায়ক আৰু অনুশাসিত পৰিৱেশ থাকিব। দিনটোৰ প্ৰথম ভাগত বহুদিনৰ মূৰত আত্মীয়ক লগ পালে আনন্দৰ সৃষ্টি হ'ব।
স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু ধ্যান ৰাখিব লাগিব আজি কৰ্কট ৰাশি জাতক জাতিকাসকলে এলাৰ্জি বা তেজৰ লগত জড়িত কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে গাফিলতি যিমান পাৰে এৰাই চলিব লাগে বুলি কৈছে আৰু পৰীক্ষা কৰাই ল'ব যদি হেল্থৰ প্ৰব্লেম চলি আছে দিনটো দ্বিতীয়াৰ্ধত আপোনালোকৰ সাহস আৰু ইচ্ছা শক্তিৰ দ্বাৰা যিকোনো কঠিন কামৰ সৈতে আপোনালোকে সাহসেৰে যুঁজিব পাৰিব মোকাবিলা কৰিবলৈ সক্ষম হ'ব আনকি যিকোনো স্থবিৰ হৈ থকা কাম পুনৰ আৰম্ভ হ'ব পাৰে ঘৰখনৰ বাবে নতুন বস্তু বা বৈদ্যুতিক সামগ্ৰী ক্ৰয় কৰিব পাৰে আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ কেতিয়াও নকৰিব আনৰ সমস্যাত জড়িত হৈ নপৰিব আনৰ সমস্যাৰ পৰা আঁতৰি থাকক লগতে সচেতন হওক যে আপুনি কোনো ষড়যন্ত্ৰৰ বলি হ'ব পাৰে আজি আপোনালোকৰ কৈছে যে আপোনাৰ কামত কিছুমান বাধা বা অসুবিধাৰ সৃষ্টি হ'ব পাৰে দিনটোৰ দ্বিতীয় ভাগত ধ্যান ৰাখিব লাগিব একে সময়তে দিনটো সময়মতে সমস্যাবোৰ সমাধান কৰিলে আপোনালোকে উপকৃত হ'ব ব্যৱসায়ৰ বাবে আজি এই সময়খিনিত আপোনালোকৰ মনোযোগ আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে দিনটোৰ এই সময়খিনিত কৈছে যে তৰ্ক পেচালবোৰ এৰাই চলিব লাগে একে সময়তে স্বামী স্ত্ৰীৰ মাজত সৰু সৰু তৰ্ক পেচালো হ'ব পাৰে গতিকে ইজনে সিজনৰ অনুভৱক বুজি পালে সেইখিনি ঠিক হ'ব যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কবোৰ বিশেষকৈ গভীৰ হোৱা দেখিব কিন্তু শিষ্টাচাৰ নিশ্চয়কৈ বজাই আপোনালোকে ৰাখিব লাগিব দিনটোৰ শেষত অত্যধিক মানসিক চাপে কিন্তু আপোনালোকৰ মনোবল দুৰ্বল কৰি তুলিব পাৰে ধ্যান ধাৰণা গ্ৰহণ কৰক ভাল হ'ব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 7 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় সিংহ ৰাশি এটা সুখদায়ক সময় পাৰ হৈ যাব পৰিয়ালৰ সদস্যৰ সৈতে গভীৰ আলোচনা হ'ব ইতিবাচক ফলাফল ওলাব বজাৰ আৰু মনোৰঞ্জন বিশেষকৈ সময়ত কটাব মনোৰঞ্জন কৰি আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত ইতিবাচক ফল পোৱা যাব বুলি কৈছে দিনটো প্ৰথম ভাগৰ পৰা যিকোনো কামৰ বিশেষকৈ সমস্যাৰ সন্মুখীন হ'লে সেই সমস্যাখিনি আপোনালোকে সমাধান কৰিব পাৰিব ডাঙৰ মিছা কথা কোৱাটো ব্যয়বহুল বুলি প্ৰমাণিত হ'ব পাৰে গতিকে মিছা কথা কেতিয়াও নক'ব আজিৰ দিনটোত গতিকে ধ্যান ৰাখিব গতিকে অনুশাসিত ৰুটিন বজাই ৰাখক সফলতা লাভ কৰিবলৈ হ'লে ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকলে অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে বীমা আৰু পলিচি সম্পৰ্কীয় ব্যৱসায় লাভৰ উন্নতি ঘটিছে অৱশ্যে প্ৰতিযোগিতাৰ বাবে অধিক প্ৰচেষ্টাৰ প্ৰয়োজন হ'ব এই সময়ত প্ৰতিটো কামৰ প্ৰতি মনোযোগ দিয়াটো প্ৰয়োজন আছে চৰকাৰী চাকৰি থকাসকলৰ কামৰ বোজা বাঢ়িব আজি অতিমাত্ৰা বাঢ়িব স্বামী স্ত্ৰী বা পৰিয়ালৰ সৈতে দিনটোৰ প্ৰথম ভাগৰ পৰা সুখৰ সময় উপভোগ কৰিব প্ৰেমৰ সম্পৰ্কবোৰ বিশেষকৈ সুষম হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা যদি আপোনালোকৰ ৰক্তচাপ বা থাইৰয়ডৰ দৰে সমস্যা আছে তেন্তে নিয়মীয়াকৈ পৰীক্ষা কৰক চিকিৎসাৰ বিচাৰি গাফিলতি নকৰিব এই সময়খিনিত এইটো এটা ডাঙৰ সময় বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ আজি আপোনালোকৰ সমতাক বিশ্বাস কৰক আপোনালোকে যে কিবা এটা কৰিব পাৰে সেইখিনি ক্ষেত্ৰত বিশ্বাস লাগিব কনফিডেন্স লাগিব নিজৰ ওপৰত বহু সমস্যা সমাধান হ'ব তেতিয়া আত্মীয়ৰ লগত যিকোনো বিবাদ সমাধান কৰিলে সম্পৰ্কত পুনৰ মধুৰতা আহিব এই সময়ত ভাগ্য আপোনালোকৰ পক্ষত আছে ব্যৱহাৰিক হওক অত্যধিক আৱেগিক হোৱাৰ ফলত কিছুমান মানুহে আপোনালোকৰ সুবিধা ল'ব পাৰে উৰা বাতৰিক আওকাণ কৰক বুলি কৈছে পিতৃ মাতৃৰ সৈতে কিবা এটা কথা বতৰাক লৈ সম্পৰ্কত ভুল বুজাবুজিৰ পৰা আঁতৰি থাকক সম্পত্তি সম্পৰ্কীয় যিকোনো পৰিকল্পনা কিছু ক্ষেত্ৰত বিফল হ'ব পাৰে ব্যৱসায় দিনটো শেষত বিশ্বসনীয়তা আৰু দূৰদৰ্শিতাৰ প্ৰয়োজন সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ৰ পৰা আজিৰ দিনটোত ভাল লাভ বা ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে কিন্তু এজন কৰ্মচাৰী আপোনালোকক লোকচান কৰিব পাৰে লছ কৰাব পাৰে আজি চাকৰিত হয়তো এটা নিৰ্দিষ্ট কামক লৈ চিন্তিত হৈ পৰিব পাৰে ঘৰখনত এক শান্তি আৰু সুখৰ পৰিৱেশ থাকিব যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰাৰ পৰা বিৰত থাকিব লাগে আৰু শিষ্টাচাৰ বজাই ৰাখিব লাগে বৰ্তমান সময়ত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো শেষত গাঁঠিৰ বিষ বা গেছৰ কিছু সমস্যা হ'ব পাৰে পেটৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে আৰু ঠাণ্ডাৰ পৰা নিজকে বচাই চলক শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 6 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব সকলোৰে নৱবৰ্ষটো ভালদৰে পাৰ হওক আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ জয় শ্ৰীকৃষ্ণ কন্যা ৰাশি আজি এটা বিশেষ লক্ষ্য আজি সম্পূৰ্ণ কৰিবলৈ ওলাইছে কিছু লোকে আজি আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব লাগিব বুলি কৈছে একে সময়তে আজি আপোনালোকৰ আত্মীয়সকলেও পৰিকল্পনাসমূহত আপোনালোকক সম্পূৰ্ণৰূপে সহায় কৰিব কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ সুযোগ পাব সন্তানক বিশেষকৈ আপোনালোকে ছুটি নিদিব নহ'লে কিছুমান মানুহৰ মাজত সমস্যা আনকি লাজৰ সৃষ্টি হ'ব পাৰে গতিকে বেছি সুবিধা নিদিব টকা পইচাৰ অহাৰ লগতে আপোনালোকৰ যাবলগীয়া পথটো খাজু হৈ থাকিব গতিকে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো ভাল হ'ব বুলি কৈছে ব্যৱসায়ত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত ব্যৱসায়ত ইতিবাচক ফলাফল পোৱা যাব দিনটো প্ৰথম ভাগত সম্পত্তি সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ চুক্তি হ'ব পাৰে কিছু লোকৰ অফিচত বা কৰ্মক্ষেত্ৰত আপোনালোকৰ কামক অতি গুৰুত্ব সহকাৰে লওক বুলি কৈছে চিৰিয়াছলি কামখিনি কৰক প্ৰেম বা বৈবাহিক জীৱনত ভাল সম্প্ৰীতি থাকিব দিনটো প্ৰথম ভাগত ডেকা বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ গঢ় লৈ উঠিব পাৰে ইজনে সিজনৰ অনুভৱক বুজি পাব প্ৰেমত খাদ্য পাতিৰ ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব খাদ্যাভ্যাসৰ প্ৰতি সাৱধান হ'ব লাগিব অত্যধিক মানসিক চাপৰ পৰা আঁতৰি থাকক দিনটো প্ৰথম ভাগত মাইগ্ৰেনৰ কিছু সমস্যা মূৰৰ বিষে আপোনালোকৰ দৈনন্দিন জীৱনত কিছু ব্যাঘাত জন্মাব পাৰে বুলি কৈছে গ্ৰহৰ অৱস্থান লাভজনক হৈ আছে আজি আপোনালোকৰ সামাজিক বিতৰটো বিস্তাৰিত হ'ব দিনটো শেষত আপুনি বিভিন্ন কামত ব্যস্ত হৈ থাকিব অতীতৰ ভুলৰ পৰা আজি শিকি আগবাঢ়িব লাগিব আজি
কন্যা ৰাশি জাতক জাতিকাসকলে নতুন সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ ব্যক্তিত্ব উন্নত হ'ব বুলি কৈছে। কঠিন পৰিস্থিতিত বিচলিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ চেষ্টা কৰক। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক। এটা গুৰুত্বপূৰ্ণ কাম হঠাতে বন্ধ হৈ যাব পাৰে। আজি আপোনালোকৰ ঘৰ আৰু বাহনৰ নথিপত্ৰ সুৰক্ষিত কৰি ৰাখক। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। মানুহক লগ পোৱাটো আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। স্থানান্তৰিত হোৱাৰ সম্ভাৱনা আছে। কৰ বা ঋণৰ দৰে বিষয়বোৰ পিছুৱাই দিয়ক, যে বিশেষকৈ আপোনালোকৰ বৰ্তমান সময়ত, কিয়নো ইয়াৰ ফলত জটিলতাৰ সৃষ্টি হ'ব পাৰে। গতিকে টকা পইচা ধাৰলৈ লওঁতে সতৰ্কতা অৱলম্বন কৰিব লাগিব। পাৰিবাৰিক বিষয়ত অত্যধিক হস্তক্ষেপ পৰিহাৰ কৰক, ইয়াৰ ফলত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। বিবাহযোগ্য ব্যক্তিয়ে উপযুক্ত সংগী বিচাৰি পোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত কাহ চৰ্দিৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে। বতৰ অনুসৰি নিজৰ যত্ন লওক বুলি কৈছে। গতিকে ধ্যান ৰাখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 4। যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে, ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ নতুন বছৰটো ভালদৰে পাৰ হওক, আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক, তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। ৰাখি আজি যিকোনো নতুন ব্যৱসায়িক উদ্যোগ আৰম্ভ কৰাৰ পৰিকল্পনা সফল হ'ব পাৰে। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমে ইতিবাচক ফলাফল দিব। ঘৰখনত যিকোনো সমস্যাৰ জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনাৰ সমাধান হ'ব পাৰে, যাৰ ফলত আপুনি মানসিক চাপ নোহোৱাকৈ নিজৰ ব্যক্তিগত কামত মনোনিৱেশ কৰিব পাৰিব। আজি আপোনালোকৰ ল'ৰা ছোৱালীৰ শিক্ষা আৰু কেৰিয়াৰৰ লগত জড়িত গুৰুত্বপূৰ্ণ কামবোৰ আজি সম্পূৰ্ণ হ'ব পাৰে। আদালত সম্পৰ্কীয় বিষয়ৰ পৰা বিশেষকৈ আইনী কিছুমান সমস্যাৰ পৰা আঁতৰি থাকক। ইগ' আৰু খং পৰিহাৰ কৰক, কিয়নো ইয়াৰ ফলত আপোনালোকৰ ঘনিষ্ঠ লোকৰ সৈতে সম্পৰ্ক বেয়া হ'ব পাৰে। বিত্তীয়ৰ ক্ষেত্ৰত আপোনালোকে এই সময়খিনিত সতৰ্কতা অৱলম্বন কৰক। পৰিস্থিতিৰ লগত আপোনালোকে আপোচ কৰাটো উত্তম। ব্যৱসায়িক বা কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ দিনটো ভাল, কিন্তু আপোনালোকৰ কৰ্মচাৰীসকলক কাৰ্যকলাপৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ। অসাৱধানতাৰ বাবে যুৱক যুৱতীসকলে এটা ডাঙৰ সুযোগ হেৰুৱাব পাৰে। আজি আপোনালোকৰ জীৱনসংগী পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিব, অতি লাভজনক হ'ব। নেতিবাচক কাৰকে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে। খাদ্যাভ্যাসত গাফিলতি কৰিলে পেটৰ বিষ হ'ব পাৰে। গেছ আৰু এচিডিটি, বিশেষকৈ এচিডিটি সমস্যা অসুবিধাজনক হ'ব পাৰে। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। দিনটো মধ্যভাগৰ পৰা আজি আপুনি প্ৰভাৱশালী লোকক লগ পোৱাৰ সুযোগ পাব পাৰে আৰু আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত অভাৱনীয় লাভ হ'ব। যদি আপুনি পঢ়া শুনা বা কামৰ বাবে বহিৰাজ্যলৈ যোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে আজি এই সময়খিনি কিছু ভাল সময়, যিসকলে তেনেকুৱা ধৰণৰ পৰিকল্পনা কৰি আছে। কৰ্মৰ ক্ষেত্ৰত আজি আপোনালোকৰ উপস্থিতি অতিকৈ প্ৰয়োজনীয়, কিয়নো কামৰ তদাৰক কৰিলেহে আপুনি উন্নত ফলাফল পাব। আৱেগৰ পৰা ভিত্তি কৰি আজি তুলা ৰাশি জাতক জাতিকাসকলে কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক, বৰঞ্চ বৰ্তমান পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক। আজি আপোনালোকৰ সন্দেহজনক স্বভাৱটোৱে আনৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। আনৰ কামত হস্তক্ষেপ কৰাটো এৰিবলৈ কৈছে, কিয়নো ইয়াৰ ফলত লজ্জাজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। কিছুমান ব্যক্তি আপোনালোকক কিছু দোষাৰোপ কৰিব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। আজি চৰকাৰী কৰ্মচাৰী এটা ডাঙৰ গুৰুত্বপূৰ্ণ কাম লাভ কৰিব পাৰে। ব্যৱসায়িক কাৰ্যকলাপত দিনটোৰ দ্বিতীয়াৰ্ধত আপোনালোকৰ সক্ৰিয় অংশগ্ৰহণে লাভ বৃদ্ধি কৰিব। একে সময়তে স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক প্ৰেম আৰু সম্প্ৰীতি থাকিব। ঘৰুৱাৰ পৰিৱেশ অনুশাসিত আৰু সুখদায়ক হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ দ্বিতীয়াৰ্ধত অত্যধিক কামৰ বোজাৰ ফলত ক্লান্তি আৰু খিংখিঙীয়া হ'ব পাৰে। কামৰ লগতে বৰ্তমান সময়ত জিৰণিও গুৰুত্বপূৰ্ণ বুলি কৈছে। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো ভালদৰে পাৰ হওক। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব। বৃশ্চিক ৰাশি আজি আপুনি আপোনালোকৰ বুজাবুজি আৰু আপোনালোকৰ বুদ্ধিৰে কঠিন কামবোৰ সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। দৈনন্দিন কাম কাজৰ পৰিকল্পনা কৰিলে আপোনালোকৰ সফলতাত অৰিহণা যোগাব। গতিকে পৰিকল্পনা অনুসৰি কাম কৰক বুলি কৈছে। ঘৰখনত আত্মীয় আগমনৰ লগে লগে বন্ধুত্বপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলোকে আদান প্ৰদান উপভোগ কৰিব। মনৰ ভাৱবোৰ বিশেষকৈ শ্বেয়াৰ কৰিব। খৰচ কমাবলৈ আজি অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে, খৰচবোৰ বাঢ়িব। নেতিবাচক প্ৰৱণতা থকা মানুহে আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে, গতিকে তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখক। পৰিয়ালৰ সদস্যৰ ওপৰত অত্যধিক অনুশাসন জাপি দিয়াৰ পৰা বিশেষকৈ বিৰত থাকিবলৈ কৈছে, এইটোৱে তেওঁলোকক বিচলিত কৰাব পাৰে। ব্যৱসায়িক ব্যৱস্থা ভাল হৈ থাকিব, কিন্তু বিত্ত আৰু ধন সম্পৰ্কীয় কাম কাজত বিশেষ মনোযোগৰ প্ৰয়োজন আছে দিনটোৰ আৰম্ভণি সময়খিনিত। সেই অনুসৰি আপোনালোকৰ কাৰ্য প্ৰবাহ সামঞ্জস্য কৰক। পৰিয়ালৰ সদস্যৰ ভাল সমন্বয় থাকিব। সদস্যসকলৰ মাজত এতিয়াৰ বাবে ৰোমান্টিক প্ৰেমৰ পৰা আঁতৰি থকাটো উত্তম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ অনুচিত খাদ্যাভ্যাসৰ ফলত পেটৰ বিষ হ'ব পাৰে। সতেজ আৰু প্ৰাকৃতিক খাদ্য আপোনালোকে বৰ্তমান সময়ত গ্ৰহণ কৰক। আজি আপোনালোকৰ আৰ্থিক অৱস্থা যথেষ্ট উন্নতি হোৱা দেখা পোৱা যাব। আপুনি ধাৰলৈ দিয়া ধন ঘূৰাই পালে আপোনালোকৰ যি চিন্তা অলপ কমিব, লাঘৱ হ'ব। আপুনি হয়তো আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ পাব পাৰে। আজি আপোনালোকৰ পৰিয়ালত কৈছে যে সৰু বৰ আৱশ্যকতা পূৰণ কৰিলে বিশেষকৈ আপোনাৰ মনত শান্তি আৰু আনন্দৰ সৃষ্টি হ'ব। অচিনাকি মানুহৰ পৰা আপোনালোকে অলপ দূৰত্ব বজাই ৰাখক বুলি কৈছে, ভাল হ'ব। এই সময়খিনিত
ব্যক্তিগত জীৱনত তেওঁলোকৰ হস্তক্ষেপ পৰিহাৰ কৰক। আজি আপোনালোকৰ পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাৰ আগতে অতিমাত্ৰা চিন্তা বেছি নকৰিব, নহ'লে আপুনি এটা সুযোগ হেৰুৱাবলগীয়া হ'ব পাৰে। গাড়ী চলোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰাটো ক্ষতিকাৰক হ'ব পাৰে, গতিকে মনত ৰাখিব। পৰিয়ালৰ বিশেষকৈ যি ব্যৱসায়ত সহযোগিতা কৰিলে যথেষ্ট লাভৰ সম্ভাৱনা আছে। অধিক কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে মাথো আজি। বিনিয়োগ কৰাৰ সময়ত নিজৰ বাজেট নিশ্চয়কৈ মনত ৰাখিব লাগিব আজি। একে সময়তে এই সময়খিনিত কোৱা হৈছে যে পৰিয়ালৰ পৰিৱেশ সুষম আৰু সুখদায়ক হ'ব। ৰোমান্টিক সম্পৰ্কত নিজৰ মৰ্যাদা বজাই ৰখাটো গুৰুত্বপূৰ্ণ। অত্যধিক কামে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। উপযুক্ত জিৰণি লোৱাটো বৰ্তমান সময়ত প্ৰয়োজন আছে। শুভ ৰং হ'ব আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দিনটো শুভ হওক, বছৰটো ভালদৰে পাৰ হওক। ধনু ৰাশি, আজি এটা স্বাভাৱিক দিন হ'ব। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমে বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। এটা পাৰিবাৰিক সমস্যা সমাধানে ঘৰখনত শান্তিপূৰ্ণ পৰিৱেশ কঢ়িয়াই আনিব। নতুন বছৰটোত পৰিকল্পনাৰে আৰম্ভ কৰক। নতুন বছৰৰ আৰম্ভণি যিহেতু জনসংযোগ আৰু নেটৱৰ্কিঙে আজি আপোনালোকৰ নতুন ব্যৱসায়িক সুযোগ লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। আজি আপোনালোকৰ বৃদ্ধি পোৱা খৰচ কম কৰিবলৈ চেষ্টা কৰিব, কিয়নো ইয়াৰ ফলত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। আজি আপোনালোকৰ কোনো গোপন কথা অচিনাকি মানুহৰ লগত একেবাৰে ক'ব নালাগে, শ্বেয়াৰ নকৰিব। আৰু আপুনি যদি আপোনালোকৰ কোনো ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেন্তে পিছুৱাই দিয়াটো বৰ্তমান সময়ত ভাল হ'ব বুলি কৈছে, কিছু ক্ষেত্ৰলৈ যদি সমস্যা হৈছে। সম্পত্তিৰ ব্যৱসায়ত সামান্য মন্থৰতা আহিব পাৰে। কৰ্মসংস্থাপনত থকাসকলে পদোন্নতিৰ সম্ভাৱনা আছে, গতিকে আপোনালোকৰ কামৰ প্ৰতি সাৱধানতা আৰু নিষ্ঠাৰে আগবাঢ়ি যাওক। ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ ঘনিষ্ঠ হৈ উঠিব। আজি আপোনালোকৰ মনটো উল্লাসিত হৈ থাকিব। গাফিলতিৰ ফলত পুৰণি স্বাস্থ্যজনিত সমস্যাৰ পুনৰ উত্থান ঘটিব পাৰে। সময়মতে চিকিৎসা বিচাৰিব। দিনটোৰ দ্বিতীয়টাত গ্ৰহৰ অৱস্থান আপোনালোকৰ পক্ষত, গতিকে আপোনালোকৰ পৰিকল্পনা গোপনীয়ভাৱে অনুসৰণ কৰক। সফলতা নিশ্চিত। ঘনিষ্ঠ বন্ধুৰ সহায় আপোনালোকৰ কামত সহায়ক হ'ব। অলপ সাৱধানে আপোনালোকৰ পৰিকল্পনা সফল হোৱাটো নিশ্চিত কৰিব। এই সময়ত নিজৰ কামত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰি থকা সময়। অপ্ৰয়োজনীয় খং পৰিহাৰ কৰিব লাগে, গতিকে অকলে কিছু সময় কটাওক আৰু ধ্যান কৰক। এই সময়ত যিকোনো বস্তু ধাৰ ল'লে আপুনি বিপদত পৰিব পাৰে। সেয়া টকা পইচা হ'ব পাৰে বা অন্যান্য কিছুমান বস্তু হ'ব পাৰে, গতিকে ধনুৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব বজাই চলিব লাগিব। ব্যৱসায়ত আপোনালোকৰ সক্ৰিয় অংশগ্ৰহণ অতি গুৰুত্বপূৰ্ণ। কৰ্মচাৰীক দায়িত্ব অৰ্পণ কৰিলে তেওঁলোকৰ দক্ষতাৰ বৃদ্ধি পাব। কামৰ বোজাৰ বাবে আজি অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। আজি আপোনালোকৰ বৈবাহিক জীৱনত কিছু বিসংগতিৰ সৃষ্টি হ'ব পাৰে। অৰ্থহীন প্ৰেমৰ পৰা আঁতৰি থাকক। কাহ চৰ্দিৰ দৰে সংক্ৰমণৰ সমস্যা আছে, সেইখিনিৰ পৰা আঁতৰি থাকিব লাগে। দিনটো দ্বিতীয়ত স্বাস্থ্যৰ কিছু আপোনালোকৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে। যি ধৰণৰ সময়সূচী বা পুষ্টিকৰ খাদ্যৰ সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগে। কঠোৰভাৱে পালন কৰক নিজৰ হেল্থৰ প্ৰতি, কেয়াৰফুল হ'ব বুলি কৈছে। শুভ ৰং হ'ব আজি ধনুৰাশি জাতক জাতিকাসকলৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। বছৰটো ভালদৰে পাৰ হওক। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। ধনুৰাশি, ওম নমঃ শিৱায়। সকলোৰে দিনটো শুভ হওক, বছৰটো ভালদৰে পাৰ হওক। আজি আপোনালোকৰ আৰ্থিক বিষয়ত অলপ আৰোগ্যৰ দিন। আবদ্ধ হৈ থকা ধন বিশেষকৈ পাবৰ বাবে বা উদ্ধাৰৰ বাবে চেষ্টা কৰক, আপুনি সফল হ'ব পাৰে। আত্মীয় সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ অৱদান শলাগ হ'ব। ধৰ্মীয় সংগঠনৰ কাম কাজৰ প্ৰতি আপুনি আগ্ৰহী হ'ব। অন্ধভাৱে আনক বিশ্বাস কৰিলে আজিৰ দিনটোত আপোনালোকৰ সমস্যাৰ বৃদ্ধি পাব পাৰে। বিশেষকৈ যুৱক যুৱতীসকলে সতৰ্ক হোৱাটো উচিত। নেতিবাচক চিন্তাই আপোনালোকক আগুৰি ধৰিবলৈ নিদিব। বিত্তীয় লেনদেনৰ ক্ষেত্ৰত টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত গাফিলতিৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। ব্যৱসায়ৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত ব্যৱসায় ত্বৰান্বিত কৰিবলৈ কিছুমান গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰা হ'ব। সেইবোৰ তৎক্ষণাত কাৰ্যকৰী কৰক। এটা ডাঙৰ সম্পত্তি চুক্তি হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আনৰ কথা বতৰাত বোৱাই নিয়াতকৈ অফিচৰ কামত বা নিজৰ কামত মনোনিৱেশ কৰক। আজি আপোনালোকৰ পৰিয়াল আৰু জীৱনসংগীৰ সমৰ্থনে দিনটোৰ প্ৰথম ভাগৰ পৰা আপোনালোকৰ মনোবল বৃদ্ধি কৰিব। আপুনি হয়তো আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰিব পাৰে। বতৰৰ পৰিৱৰ্তনে কিছু লোকৰ শৰীৰ বিষ বা কাহ চৰ্দিৰ সমস্যাৰ বৃদ্ধি কৰিব পাৰে। আজি এটা উৎকৃষ্ট সময়, যিহেতু আজি আপোনালোকৰ ক্ষমতাৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক বুলি কৈছে। এই সময়খিনিত ঘৰখনৰ বাবে বিশেষ বস্তু ক্ৰয় কৰিলে পৰিয়ালটোলৈ আনন্দৰ সৃষ্টি আহিব। ঘনিষ্ঠ আৰু উপকাৰী ভ্ৰমণো সম্ভৱ। ব্যক্তিগত আৰু পাৰিবাৰিক সিদ্ধান্ত নিজাববীয়াকৈ লওক বুলি কৈছে। আনৰ হস্তক্ষেপে ঘৰখনত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। আয় স্বাভাৱিক হ'ব, গতিকে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। দিনটোৰ মধ্যভাগৰ পৰা ব্যৱসায়িক ব্যৱস্থা উপযুক্ত হৈ থাকিব। কৰ্মচাৰীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। বিশেষকৈ আজিৰ দিনটোত সংবাদ মাধ্যম আৰু অনলাইন ব্যৱসায়ৰ লগত জড়িতসকলে নিজৰ কৰ্মৰ পদ্ধতিত পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰা উচিত। ঘৰখনত থাকিব শান্তিৰ সম্প্ৰীতি।
প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ ওপৰত বিশ্বাস বজাই ৰাখক। খাদ্যাভ্যাসৰ প্ৰতি সচেতন হওক, নহ'লে গেছ আৰু এচিডিটিৰ সমস্যা হ'ব পাৰে। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। সকলোৰে দিনটো শুভ হওক, সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ইংৰাজী নৱবৰ্ষটো আপোনালোকৰ ভালদৰে পাৰ হওক, আপোনালোকৰ নতুন বছৰটো মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ। ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক। আহকচোন ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে কুম্ভ ৰাশি। আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া। আজি ঘৰুৱা বিশেষকৈ ঘৰখনৰ বা ঘৰুৱা ৰক্ষণাবেক্ষণৰ কাম কাজ বা কাম আৰম্ভ কৰাৰ বাবে সঠিক সময়। আজি আপোনালোকৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিলে আপোনালোকৰ যি ব্যক্তিত্ব বৃদ্ধি পাব বুলি কৈছে। সামাজিক কাম কাজত সময় কটালে আপোনালোকৰ সুনাম বৃদ্ধি পাব। নেতিবাচক চিন্তা আপোনালোকৰ লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে, গতিকে নিজৰ ওপৰত নিশ্চয়কৈ চিন্তা কৰক। আপুনি সহজ বুলি ভাবি থকা কামবোৰে কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে। ধৈৰ্য আপোনালোকে বৰ্তমান সময়ত বজাই ৰাখিব লাগিব। যিকোনো নতুন ব্যৱসায়িক উদ্যোগ বা কাম আৰম্ভ কৰাৰ আগতে প্ৰয়োজনীয় সকলো তথ্য আপোনালোকে সংগ্ৰহ কৰক। কৰ্মৰ ক্ষেত্ৰত লক্ষ্য পূৰণৰ হেঁচা থাকিব, কিন্তু সহকৰ্মীসকলৰ সহায়ত আপুনি সফল হ'ব। পৰিয়ালত দিনটোৰ প্ৰথম ভাগত এক শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিব। মনোৰঞ্জন আউটিঙৰ পৰিকল্পনা কৰিব পাৰে। আজি প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো মধ্যমীয়া। দিনটোৰ প্ৰথম ভাগত আপুনি এলেহুৱা আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে। ব্যায়াম আৰু যোগাসনে আপোনাক শক্তি প্ৰদান কৰিব। একে সময়তে আজি আপোনালোকৰ অতীতৰ কষ্টৰ ফল লাভ কৰাৰ সময় আহি পৰিছে। আপুনি গুৰুত্বপূৰ্ণ মানুহক লগ পাব আৰু নিৰ্দিষ্ট বিষয়ৰ ওপৰতো আলোচনা কৰিলে লাভজনক হ'ব বুলি কৈছে। দিনটো শেষত আজি পেণ্ডিং বা ঋণ লোৱা ধন আদায়ৰ বাবে অনুকূল দিন। আজি যিমান পাৰে ভৱিষ্যতৰ পৰিকল্পনা কৰক, আৰু পৰিকল্পনা কৰোঁতে আনৰ দ্বাৰা বেছি প্ৰভাৱিত হোৱাতকৈ নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো আপোনালোকৰ দায়িত্ব হ'ব। আজি সময় ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব দিয়ক। সময় টাইম টেবুল মেইনটেইন কৰি চলিব লাগিব, এডজাষ্ট কৰি চলিব লাগিব, সময় লগত আগবাঢ়িব লাগিব। আজি কৰ্মক্ষেত্ৰত কৰ্মচাৰীসকলৰ সৈতে আপোনালোকৰ মতানৈক্য হ'ব পাৰে, সেইবোৰ সমাধান কৰক। বীমা কমিশ্যন সম্পৰ্কীয় কামত আপুনি উল্লেখযোগ্য সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। বিশেষকৈ বৈবাহিক সম্পৰ্কত সুষম হৈ থাকিব। নেতিবাচক কাৰকে প্ৰেমৰ সম্পৰ্কত দিনটোৰ দ্বিতীয়াৰ্ধত কিছু দূৰত্বৰ সৃষ্টি কৰিব পাৰে, ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে। স্বাস্থ্যৰ প্ৰতি সচেতন হওক আৰু সুসংগঠিত ৰুটিন বজাই ৰাখক। আজি আপোনালোকৰ খাদ্যাভ্যাসৰ প্ৰতি মনোযোগ দিয়াটো বহুত বেছি ভাল হ'ব। আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। সকলোৰে নৱবৰ্ষটো ভালদৰে পাৰ হওক। আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। হৰ হৰ মহাদেৱ। কমেণ্ট বক্সত আপোনালোকে ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ লিখিবলৈ নাপাহৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, মীন ৰাশি। আজি এই সময়ত এটা পুৰণি পৰিকল্পনা ৰূপায়ণ কৰিবলৈ ভাল সময়। অভিজ্ঞ ব্যক্তিৰ পৰা বিশেষকৈ পৰামৰ্শ পাব বা দিহাৰ নিৰ্দেশনাই বহু সমস্যা সমাধান কৰিব। নিজৰ কামবোৰৰ ক্ষেত্ৰত ব্যৱহাৰিক হওক। আপুনি হয়তো কোনো আত্মীয় ওচৰলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক, কিয়নো ইয়াৰ ফলত সম্পৰ্ক বেয়া হ'ব পাৰে। নেতিবাচক চিন্তাবোৰ পৰিহাৰ কৰক বুলি কৈছে। নেতিবাচক চিন্তাবোৰে আপোনালোকক আগুৰি ধৰিবলৈ নিদিব। সময়ৰ লগত এডজাষ্ট কৰি আপোনালোকে চলি যোৱাটো ভাল হ'ব। ব্যৱসায়ৰ বাবে সময় বৰ বেছি অনুকূল নহয়। কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো ফলাফলৰ অভাৱে কিছু অলপ বিক্ষিপ্ততাৰ সৃষ্টি কৰিব পাৰে। ধৈৰ্য বজাই ৰাখক। আজি চৰকাৰী কৰ্মচাৰীসকলৰ পৰা অতিৰিক্ত কামৰ বোজা থাকিব। আজি আপোনালোকৰ বৈবাহিক জীৱনত বাহিৰৰ মানুহক হস্তক্ষেপ এৰক, কিয়নো ইয়াৰ ফলত উত্তেজনাৰ বৃদ্ধি পাব পাৰে। সামাজিক প্ৰতিপত্তি হেৰুৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান হ'ব। অত্যধিক দৌৰি ফুৰাৰ ফলত শাৰীৰিক আৰু মানসিক অৱসাদ ঘটিব পাৰে, সংক্ৰমণ বৃদ্ধি পাব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনিত বিশেষ ব্যক্তিৰ নিৰ্দেশনাত আপুনি আপোনালোকৰ কামবোৰ সম্ভৱপৰ উত্তম পদ্ধতিৰে সম্পূৰ্ণ কৰিব পাৰিব। আজি বিশেষকৈ কিছু ধৰ্মীয় কামত জড়িত হ'ব, মানসিক শান্তি পাব। ব্যৱসায়ত দিনটোৰ প্ৰথম ভাগৰ আৰু দ্বিতীয়াৰ্ধত বিশেষকৈ আপুনি যি চেষ্টা চলাব সেইখিনি ক্ষেত্ৰত সফল হ'ব। নতুন পৰীক্ষা ভৱিষ্যতে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। অত্যধিক কামৰ বোজে আপোনালোকৰ বিশেষকৈ স্বভাৱত খিংখিঙীয়া আৰু তিক্ততাৰ সৃষ্টি কৰিব পাৰে। কিছু লোকৰ সহায়কৰ লগত এটা মতানৈক্য হোৱাৰ সম্ভাৱনা আছে, ধৈৰ্যৰে সমাধান কৰক। বৃদ্ধ সদস্যসকলৰ ঘৰখনত যদি বৃদ্ধ লোক আছে তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আপোনালোকে যত্ন ল'ব লাগিব। আজি আপোনালোকৰ ব্যৱসায়ত বিশেষকৈ কঠোৰ পৰিশ্ৰমৰ ফলত উৎকৃষ্ট ফল পোৱা যাব। আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ ফাইল আৰু বিশেষকৈ দস্তাবেজসমূহ অতি সাৱধানে আপোনালোকে পৰিচালনা কৰিব লাগিব। অসাৱধানতা আপোনালোকৰ কৈছে যে বৰ্তমান সময়ত গুৰুত্বৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। পৰিয়ালত এক শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিব। দিনটো দ্বিতীয়ত ৰোমান্টিক সম্পৰ্কত সংগীৰ সৈতে সৎ হওক বুলি কৈছে। বিশৃংখল ৰুটিনৰ ফলত পেটৰ বিষ হ'ব পাৰে। খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব বুলি কৈছে। স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো আজি মীন ৰাশি জাতক জাতিকাসকলৰ বহুত বেছি প্ৰয়োজন আছে। আজি মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি
আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে ইংৰাজী নৱবৰ্ষটো ভালদৰে পাৰ হওক আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাওক তাৰে কামনা কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ লিখি দিব